যেনেকে বেটেলিয়ন সকলে নিজৰ উইদিন দা বেটেলিয়ন কেম্পাছ স্কুলে উইদিন দা স্কুল কেম্পাছ আৰু ব্যক্তি বিশেষে গছ পুলি ৰোপণ কৰিছিল বিশেষকৈ সেলফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছ পুলিবোৰ ৰোপণ কৰিছিল আৰু গছ পুলিবিলাক আমি এনেকে বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে যাতে মানুহৰ মনত এটা নিজে এটা যে এই গছ পুলি কেডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম আৰু সেই কাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছ পুলিও আমি ৰোপণ কৰিছিলোঁ আৰু তাৰ লগত শাল চেগুন এই ধৰণৰ গছ পুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছ পুলি কেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে ব্যৱসায়িক মূল্য থকা কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণে হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম মানুহ আৰু গছৰ সম্পৰ্ক সৃষ্টিৰ আৰম্ভণিৰ পৰাই সেই কাৰণে আমি 90% গছ পুলি বচাবলৈ সক্ষম হৈছিলোঁ যোৱাবাৰ অমৃত বৃক্ষ আন্দোলন আমি এটা কম সময়ৰ পৰিকল্পনাত আৰম্ভ কৰিছিলোঁ সেই কাৰণে বহুখিনি গছ পুলি আমি প্ৰাইভেট নাৰ্সাৰীৰ পৰা নিবিদাৰ জৰিয়তে আমি কিনিবলগীয়া হৈছিল যোৱাবাৰ 17 ছেপ্টেম্বৰ অকল এটা দিনতে আমি গছ পুলি ৰোৱা কাৰণে এটা সময়ত আমাৰ সাৰ্ভাৰ যি পোৰ্টেলত আমি গছ পুলি ৰোৱা ফটো দিওঁ সেইটো ক্ৰ্যাশ হৈ গৈছিল তাৰ কাৰণে আমি কিছু এটা সংখ্যাৰ মাজেৰেও কিছু সময় আমি পাৰ কৰিব লাগিছিল যেতিয়ালৈকে আমি সাৰ্ভাৰটো আকৌ এবাৰ ফিক্স কৰি নিদিওঁ ডিস্ট্ৰিবিউশন পইণ্ট কম হোৱা কাৰণে মানুহৰ যেটো গছ পুলি কোনোবা এটা স্থানৰ পৰা আন এটা স্থানলৈ লৈ যাওঁতে কিছু কষ্টৰো সন্মুখীন হৈছিল আমি আমাৰ চৰকাৰখনৰ এটা বিশেষত্ব হ'ল যে আমি পুৰণা অভিজ্ঞতাৰ পৰা শিকিবৰ বাবে যত্ন কৰোঁ অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোত যিখিনি আমাৰ ষ্ট্ৰেংথ আৰু উইকনেছ আমি দেখা পালোঁ তাৰ পৰা আমি যোৱা বছৰটোত শিকিলোঁ আৰু কেইটামান আমি নতুন বিষয় ইয়াত সন্নিবিষ্ট কৰিলোঁ প্ৰথম আমি সিদ্ধান্ত লৈছিলোঁ যে এই বছৰ আমি গছ পুলি ব্যক্তিগতভাৱে নিকিনো বন বিভাগৰ নাৰ্সাৰীসমূহতে আমি গোটেই বছৰটো আমি গছ পুলি আমি ৰোপণ কৰি তাক ডাঙৰ কৰি অমৃত বৃক্ষ আন্দোলনৰ সময়ত তাক ব্যৱহাৰৰ বাবে আমি উপযোগী কৰি তুলিম মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টিমটোক মই ধন্যবাদ জনাম যে এই বছৰ বন বিভাগে 4 কোটি গছ পুলি ইন হাউস অৰ্থাৎ আমাৰ নিজৰ নাৰ্সাৰীসমূহত আমি ৰোপণ কৰি তাক আমি অমৃত বৃক্ষ আন্দোলনৰ কাৰণে তাক আমি প্ৰস্তুত কৰি তুলিছোঁ ইয়াৰ উপৰিও ফৰেষ্টত যেটো দৈনন্দিন যেটো প্লান্টেশন হয় তাৰ কাৰণেও আমি অতিৰিক্তকৈ আৰু আমি সেপলিংছ বা পুলি আমি ডাঙৰ কৰিছোঁ যিখিনি ফৰেষ্ট নাৰ্সাৰীৰ পৰা ফৰেষ্টতে ৰূপায়ন হ'ব আমি এটা দেখিছিলোঁ যে এটা দিনতে যদি আমি গছ পুলি ৰুওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে যোৱাবাৰ আমি কৰিছিলোঁ কিন্তু মানুহখিনিয়ে গোটেই ডিপাৰ্টমেণ্টৰ অফিচাৰখিনিয়ে সকলো জাগাতে হিচৰিত হৈ সকলোকে যেটো প্ৰাইভেট নলেজ বা অকনমান কেনেকে গছ পুলিডাল
ৰুব লাগে কেনেকৈ কি কৰিব লাগে তাৰ যিখিনি ৰাইজৰ লগত এটা খুব নিকট সম্পৰ্কত আহিব লাগে এদিনৰ কাৰ্যসূচী হলে তাক কৰাটো সম্ভৱ নহয় সেই কাৰণে এইবাৰ অমৃত বৃক্ষ আন্দোলন আমি 1 আগষ্টৰ পৰা 15 আগষ্টলৈ আমি ইয়াক পৰিচালনা কৰিম যাতে 15 দিনৰ ভিতৰত যিকোনো এদিনতে আমি গছপুলিটো ৰোপণ কৰিব পাৰো যোৱা বছৰ আমাৰ টাৰ্গেট আছিলে 1 কোটি আমি গছপুলি ৰোপণ কৰিব পাৰিছিলো 1 কোটি 12 লাখ তাৰমানে যোৱাবাৰ আমি টাৰ্গেট এক্সিড কৰিছিলো সেই সফলতাত উৎসাহিত হৈ এইবাৰ আমি টাৰ্গেট 3 কোটি ৰাখিছো যে যোৱাবাৰ আমি 1 কোটি গছপুলি ৰুইছিলো এইবাৰ আমি 3 কোটি গছপুলি ৰুম আৰু ভৱিষ্যতৰ দিনত আমি আৰু গছপুলি বেছিকৈ ৰূপায়ণৰ বাবে আমি চেষ্টা কৰিম আমাৰ টোটাল টাৰ্গেটটো হল যে 10 কোটি গছপুলি আমি 3 বা 4 বছৰৰ ভিতৰত আমি ৰোপণ কৰিব লাগে আৰু 10 কোটি গছপুলি যদি আমি ৰোপণ কৰিব পাৰো তেতিয়ালে মই বিশ্বাস কৰো যে ইন নেক্সট 5 to 6 ইয়াৰ্স আমি পৰিবেশৰ ওপৰত এটা যথেষ্ট পজিটিভ প্ৰভাৱ পেলাব পাৰিম আৰু সমান্তৰালকৈ এটা গছৰ বাণিজ্যিকৰণ কমাৰ্চিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়া এটাও আৰম্ভ হ'ব সেই দিশৰ পৰা এই বছৰ আমি 15 দিনত আমি 4 কোটি গছপুলি ৰূপায়ণৰ বাবে আমি 3 কোটি গছপুলি আৰু 1 কোটি ৰিপ্লেসমেন্ট যাতে গছপুলি কেডাল যদি ঢুকাই বা মৃত্যু হয় লগে লগে তাক যাতে আমি ৰিপ্লেস কৰিব পাৰো তাৰ কাৰণে আমি 4 কোটি গছপুলি আমি তৈয়াৰী কৰি ৰাখিম 3 কোটি গছপুলি আমি ৰোপণ কৰিম আজি যেটো পোৰ্টেল আছে এই পোৰ্টেলটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট যে পোৰ্টেলত যিসকলে গছপুলি ৰুব তেওঁলোকে নিজৰ নামটো ৰেজিষ্টাৰ কৰিব ৰেজিষ্টাৰ কৰিলে গছপুলি ৰুৱা ফটোখন আমি আপলোড কৰিব পাৰিম এগেইনষ্ট দা ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া আমাৰ ধাৰণা থাকিব যে হয় এওঁলোকে গছপুলিটো ৰোপণ কৰিছে আৰু সেই মানুহজনৰ নামত বা সেই ব্যক্তিজনৰ নামত এই গছপুলি কেডাল অংকিত হ'ব আৰু 16 বা 17 তাৰিখে পুলিবিলাক আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে আমি ক্যালকুলেট কৰি আমি আপোনালোকক ক'ব পাৰিম যে এক্সাক্ট কিমান গছপুলি ৰোপণ কৰা হ'ল এতিয়া আমাক বহুতে প্ৰশ্ন কৰিব পাৰে যে 1 কোটি 12 লাখ কেনেকৈ হ'ল কোনোবাই ৰিপৰ্ট দিছে নেকি ৰিপৰ্ট নহয় যোৱাবাৰৰ ৱেবসাইটত যদি আমি এআই জৰিয়তে আমি ক্যালকুলেট কৰি দিও ফটো বিলাক ক্যালকুলেট কৰি দিলে আমি 1 কোটি 12 লাখত আমি উপনীত হ'ব পাৰো ৰিপৰ্ট আৰু ফটো দুইটা ম্যাচ কৰি যায় সেই কাৰণে আমি এই পোৰ্টেলটো আজি ইয়াতে উদ্বোধন কৰিছো আপোনালোকে জানে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা আহ্বান জনাইছিল যে এক পেৰ মা কে নাম অৰ্থাৎ মোৰ মাৰ জন্মদিনৰ দিনা এডাল গছপুলি মই ৰূপায়ণ কৰিব পাৰো সেই গছপুলিডাল মাৰ জন্মদিনৰ দিনাও আমি কৰিব পাৰো অমৃত বৃক্ষ আন্দোলনৰ সময়তো আমি কৰিব পাৰো সেই কাৰণে যিসকল ব্যক্তিয়ে সাধাৰণতে আমি এই প্ৰগ্ৰামটো আশা ওয়াৰ্কাৰ অঙ্গনবাদী ওয়াৰ্কাৰ এসএইচজি মেম্বাৰ এডুকেশনাল ইনষ্টিটিউট পুলিশ ডিপাৰ্টমেন্ট টি গাৰ্ডেন গভৰ্নমেন্ট অফিচাৰ এই সকলক আমি ইনভলভ কৰো এইবাৰ আমি আৰ্মি এয়াৰ ফোৰ্স আসাম ৰাইফলছ ডিফেন্সকো আমি ইনভলভ কৰিছো আৰু লগত যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এক পেৰ মা কে নাম এই কাৰ্যসূচীত নিজক জড়িত কৰিব খোজে তেওঁলোকে ব্যক্তিয়েও যদি এই কোনোবা এসএইচজিৰ মেম্বাৰ নহয় কোনোবা স্কুলৰ ষ্টুডেন্ট নহয় কলেজৰ ষ্টুডেন্ট নহয়
কোনোবা অঙ্গনবাদী নহয়, আশা নহয়, পুলিচ নহয়, ডিফেন্স পাৰ্চনেল নহয়, NGO নহয়, মই এজন ব্যক্তি, কিন্তু সেই ব্যক্তিজনেও পোৰ্টেলত ৰেজিষ্টাৰ কৰাৰ কাৰণে সুবিধা পাব। এই গোটেই আন্দোলনটো আমি বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেণ্টে বিভিন্ন সংস্থাৰ সৈতে জড়িত হৈ ৰূপায়ণ কৰে। ইয়াত এই যেটো জনভাগিদাৰিত্ব, ইয়াৰ মূল কেন্দ্ৰবিন্দু হ'ল নগৰীয়া আত্মসহায়ক গোট আৰু গাঁৱৰ আত্মসহায়ক গোট, LP আৰু ME স্কুল, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুল, কলেজ, ইউনিভাৰ্চিটি। ইয়াৰ পিছত আমি সকলোকে টাৰ্গেট কৰি দিয়া আছে যে ৰুৰেল SHG মেম্বাৰ এজনে কেইটা গছ পুলি ৰুব, LP ME প্ৰত্যেকখন স্কুলত 35ডালকৈ গছ পুলি ৰুব লাগিব, হাই স্কুল, হায়াৰ ছেকেণ্ডাৰী স্কুলত 75ডাল, কলেজত 71ডাল, ইউনিভাৰ্চিটিত 500ডাল। অঙ্গনবাদী কৰ্মী, ডিষ্ট্ৰিক্ট পুলিচ, APBN, হোমগাৰ্ড, VDP, এয়াৰ ফ'ৰ্চ, আৰ্মি, আছাম ৰাইফলছ, BSF, CISF, CRPF, SSB, ITBP, NDRF, SDRF, AFPF, ASA, চাহ বাগিচা, স্মল টি গ্ৰোৱাৰ্ছ, FPO, ফাৰ্মাৰ্ছ প্ৰডিউচ অৰ্গেনাইজেশ্যন, FPC, ফাৰ্মাৰ্ছ, NGO আৰু এটা আদাৰ্ছ। এই গোটেইখিনি আমি হিচাপ কৰিলে 3 কোটি টাৰ্গেট এটা আমি পাব পাৰোঁ। জিলা ৱাইজো আমি টাৰ্গেট বনাই দিছোঁ, বঙাইগাঁৱত ইমান, বৰপেটাত ইমান, সেই ধৰণে আমাৰ DC সকলেও এই গোটেই ব্যৱস্থাটোত যোগ দিব। মই আগতে কৈছোঁ যে ডিষ্ট্ৰিবিউশ্যন পইণ্টছ যিমানে হয় কামখিনি কৰিবৰ কাৰণে সিমানে সুবিধা হয়। এইবাৰ আমি 4000 ডিষ্ট্ৰিবিউশ্যন পইণ্টছ আমি ৰাখিম, যেনেকৈ ইলেকশ্যনত EVM বিতৰণৰ কাৰণে এটা ডিষ্ট্ৰিবিউশ্যন পইণ্টছ হয়, আকৌ ভোটৰ সময়ত লৈ যায়, ভোটৰ সময়ত ঘূৰাই লৈ আহে, তেনেকৈ আমি 4000 ডিষ্ট্ৰিবিউশ্যন পইণ্টছ ৰাখিম, যাতে মানুহে ঘৰৰ নিচেই কাষতে এই সুবিধা পাব পাৰে। মই বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু তেওঁৰ এণ্টায়াৰ টিমটোক মই আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ। অসমে এটা নতুন, গোটেই দেশকে এটা নতুন পথ দেখুৱাবৰ বাবে চেষ্টা কৰিছে। মই অমৃত বৃক্ষ আন্দোলনৰ 2য় সংস্কৰণৰ সফলতা কামনা কৰিছোঁ। সাংবাদিক বন্ধু বান্ধৱীসকলৰ যদি কিবা প্ৰশ্ন আছে মই প্ৰশ্নৰ উত্তৰ দিব পাৰোঁ। Sir, last year it is the 1.12 crore saplings were planted, and Assam has created the 10 Guinness World Record. This time the target is to 3 crore saplings plantation. So will the Assam will able to create its or break up its own records? This time we are not focusing on records, because whatever we have to achieve to create a impression about Assam, we have created that. So that is why we said that we will not plant the tree in 1 day, we will plant the tree in a fortnight. So 10 world record is already in our favor. So this time we want to focus on plantation. Next year we will see if somebody breaks our world records, then next year we will try to re-establish our records, because breaking own records is of no value. Yes. So let somebody break our record, then we will create those records again. Mr. Chief Minister, just wanted to understand one thing. Last year, as you have said, 1.12 crore saplings were planted. Out of that, has the state government or the forest department made any assessment that out of those 1.12 saplings, how many actually survived and how many 90%. We keep on doing assessment every day. We have set up a call center. We keep on calling people. We keep on visiting people. So throughout the year, our assessment is that
90% of the tree has survived out of this 1.12 crores. And you can also join in when we call from call center. You can also listen to those calls, how people are enthusiastic. Still they are maintaining the tree. Sometime I'll request Forest Department, then when we operate the call center, we can invite 1 or 2 journalists also, so they can hear those enthusiastic voice by themselves. মুখ্যমন্ত্ৰী মহোদয় এটা অভিযোগ আহিছে যোৱা বছৰ 6খন ব্যক্তিগত নাৰ্চাৰীয়ে অমৃত বৃক্ষ আন্দোলনৰ নামত 23 কোটি টকা মানে সৰকাই লৈ গ'ল বুলি এটা অভিযোগ উত্থাপন হৈছে এজন ব্যক্তিয়ে আৰটিআই কৰিছিল বিষয়টো সন্দৰ্ভত খুব 23 কোটি টকা বুলি কথা নহয় এডাল 1 কোটি যদি গছপুলি ৰুৱে এডাল গছপুলিৰ দাম 20 টকা 22 টকা বজাৰত হয়ে গতিকে বস্তু ললেতো তাৰ দামটো আমি দিবই লাগিব এটো সৰকাই লৈ যোৱা নহয় তেওঁলোকৰ শ্ৰমৰ ফল সেইটো আমি টেন্ডাৰ কৰিছো টেন্ডাৰত তেওঁলোক L1 হৈছে গতিকে মই নাভাবো যে গছপুলি নাৰ্সাৰী মালিকসকলক সৰকাই লৈ যোৱা আদি শব্দ কিমান যোগ্য যেনেকৈ আপোনালোকে দৈনন্দিন আপোনালোকৰ পেপাৰখন বিক্ৰী কৰে এটা যদি কোনোবাই কয় মালিকে টকাটো সৰকাই লৈ গল হেতুটো নহব ন এটোটো শ্ৰমৰ মূল্য গতিকে মই ভাবো যে তেওঁলোকক আমি টেন্ডাৰ কৰিছো কম সময়ৰ ভিতৰত 1 কোটি গছপুলি দিছে একোটা অগৰগল গছৰ পুলি আজি দিনত বজাৰত 22 টকা 23 টকা এটো ৰেটে হয় তাত সৰকাই লৈ যোৱাৰ কথাটো কৰ পৰা আহিলে আৰু গছপুলি দিছেও সবৰে ফটো আছে পোৰ্টেলত ফটো উঠিছে গছপুলি গন্তি কৰিব পাৰি 1 কোটি 12 লাখ গন্তি হৈ যায় গতিকে মইতো নাভাবো যে সৰকোৱা শব্দটো কিমান উচিত